এই মুহূৰ্তৰ এক বিশেষ খবৰ ৰঙিয়া ৰেলৱে ষ্টেচনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। আজি ৰঙিয়া ৰেলৱে ষ্টেচনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ আৰু ব্যক্তিজনৰ সাজ সজ্জাৰ পৰা ব্যক্তিজন শিখ সম্প্ৰদায়ৰ বুলি ধাৰণা কৰা হৈছে আৰু এই লৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৰঙিয়া ৰেলৱে ষ্টেচনত। প্ৰাথমিক তদন্তত আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে ব্যক্তিজনক। অৱশ্যে এতিয়ালৈকে পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই মৃত ব্যক্তিজনৰ। হয়তো আৰক্ষীৰ সবিশেষ তদন্তত পোহৰলৈ আহিব সম্পূৰ্ণ ঘটনাৰ ৰহস্য। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰঙিয়া আৰক্ষী আৰু তেওঁলোকে মৃতদেহটো চমজিলৈ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। আহি পিনে মানুহ জমা হৈ আছে, তাকে আহি পিনে চালোতো পাঞ্জাবী মানুহ দেখা পালোঁ, এই চিপজৰি লগাই মৰি আছে। সেইটোকে আৰু আমি আহি দেখা পাওঁ। পাগুৰি মাৰা আছে, পাগুৰি এক্সট্ৰা কাপোৰ আৰু গলত লগোৱা এক্সট্ৰা কাপোৰ আছে। সেই মাত্ৰই দেখা পালোঁ। মাজুল পাঞ্জাবী মানুহ হয়, আমি আহি কিনে দেখা পাইছোঁ যে আলহ আছে, পুলিচো আছে। সেইটোৱে আৰু কি জেগা এইখিনি? হেৰি টিয়াৰছে বুলি কয়, ৰঙিয়া ষ্টেচন টিয়াৰছে। পাগুৰিৰে চিপ লৈছে নেকি? অঁ হয়, যিটো পাগুৰি। দাদা আপুনি কি দেখা পালে? মই সেনেকৈ দেখা পাইছোঁ। কওকচোন কি পাইছে? মই একচুৱেলি এই মাত্ৰ আহিছোঁ। হয়, আহি কিনে যি দেখা পাইছোঁ মানুহটো এনেকৈ ওলমি আছে, মূৰৰ পাগুৰি দি ৰছী লগাইছে, সেনেকৈ দেখা পাইছোঁ। চিনি পোৱা নাই ন? নাই চিনি নাপাওঁ। পাঞ্জাবী মানুহ এতিয়া মূৰত পাগুৰি মাৰাটো হিচাপেতো পাঞ্জাবী যেনে লাগে। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, নিউজ টাইম 3।